স্কন্ধৰ প্ৰথম অধ্যায়টো। তাৰমানে ভাগৱতত আমি কেনেকৈ আহিব লাগে এই কথাখিনি আমাক প্ৰথম স্কন্ধই বুজাইছে। যে আহাৰ প্ৰক্ৰিয়াটো কেনেকৈ দিছে, অশ্বত্থামাৰ শিৰোমণি কৰ্তন, কুন্তীৰ কৃষ্ণস্তুতি, ভীষ্মৰ মুখ্য উৎসৱ, এইবিলাক প্ৰথম অধ্যায়ত ৰাখিছে। তাৎপৰ্য কথাটো এইটো হৈছে যে আমাৰ যেতিয়া ঠেহ গেহ অভিমান জাত্যাভিমান জনাৰ গৌৰৱ সৌন্দৰ্যৰ গৌৰৱ ডাঙৰ বংশৰ গৌৰৱ থাকিব, তেতিয়া ভাগৱতে তাক সেইজন ব্যক্তি ক্ৰিয়া নকৰে। আৰু ইয়াক পৰিত্যাগ কৰি যিয়ে এখন চন্দ্ৰটোপৰ তলত এক ৰভাৰ মণ্ডপৰ তলত নিজে দাস্যভাৱে আহি সেৱা নিবেদিব পাৰিব শ্ৰীহৰিশ্বৰী চৰণত, তেতিয়াহে সেইজন ব্যক্তি। কাৰণ আমাৰ আত্মাৰহে পৰিচয়। মোৰ পিছৰত লাগি থকা বহুত ডক্টৰে ডিগ্ৰীয়ে মোক কাম নিদিয়ে। হিমন্ত বিশ্ব খ্ৰীষ্টিয়ান গাড়ী দৌৰি আছে, হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হিচাপে ঈশ্বৰৰ তাতে দাখিল নাই, প্ৰধানমন্ত্ৰীৰ নাম প্ৰধানমন্ত্ৰীৰ ৰূপে নাই, তেওঁৰ আত্মাক এটা চিনি পায়। গতিকে কুকুৰ শ্ৰীগাল কৰ্ত ভৰ আত্মাৰাম জানিয়া সবাহ কৰি কৰিবা প্ৰণাম। যে ইয়াতে যদি ভাবিছে যে মোহন মহন্ত বাপজনা আহিব, তেওঁতো PhD ল'ব নোৱাৰিলে, তেওঁৰ বিয়ে গুচি গৈছে। আমি PhD লোৱা ডিফেন্সত মই ডক্টৰেট লৈছোঁ, সংস্কৃতত গ'লে লৈছোঁ, কি মোক সংস্কৃত শুনাব, বহুত কথা থাকি যাব। কিছুমানৰ একেলগে শাৰীত নবহে, কি বোলে আমি উচ্চ জাতৰ, তেওঁলোকৰ লগত বহি একেলগে ভাত খাম নে, তেওঁৰ লগত বহি সভা সমিতিত বহিম নে। গতিকে আমাৰ যেতিয়া ধনৰ গৌৰৱ বংশৰ গৌৰৱ নিজৰ সৌন্দৰ্যৰ গৌৰৱ থাকিব, এই ভাগৱতে ক্ৰিয়া নকৰে। কাৰণ মোৰ যেতিয়া আত্মাটো অৰ্থাৎ মোৰ শৰীৰ গুচি যাব, তেতিয়া তাৰ পিছত মোৰ কি হ'ব, আত্মাৰ যাত্ৰা চলি থাকে। চাৰে অলপমান স্পৰ্শ কৰি গৈছে ইয়াতে। আমি আত্মা প্ৰত্যেকে একোটা আত্মা, কুকুৰ গৰ্দভ আদি কৰি সকলো জীৱৰ তাতে আত্মাৰূপেহে আমি আছো। তোমাৰ এই অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক, দিও উপদেশ ভজ তোমাৰ চৰণে, মায়াৰ বন্ধন চিন্দ শ্ৰৱণ কীৰ্তনে। উত্তম ভক্তি শ্ৰৱণৰ দ্বাৰাই কীৰ্তনৰ দ্বাৰাই আমি কেনেকৈ এই আত্মাটোক কল্যাণ আনিবৰ বাবে এক আৰু পৰম কৰ্ম, মানৱৰ কৰ্ম প্ৰথম কৰ্ম হৈছে যে যাতে আমি বাৰ বাৰ প্ৰক্ৰিয়াত, এই ভুলন্ত প্ৰক্ৰিয়াত আমি কৰ্মবন্ধনত জড়িত হৈ নাথাকি মোৰ কৰ্মবন্ধ চেতনৰ উপায় বিচাৰি যাম। আৰু এই উপায় বিচৰাটোৱে অৰ্থ হৈছে মানৱ জীৱন। আৰু তাৰ কাৰণে আজি সৎকৰ্মবিলাক আহে। বাপজনাই এইটো আজি আপোনালোকৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে। ঠিক তেনেকৈ মাধৱ গুৰুজনাই জীৱনে মৰণে কেনেদৰে আমাৰ আত্মাটোৰ দৰকাৰ আছে, মাধৱ গুৰুজনাই বৰগীতেৰে বান্ধি গৈছে। বসন্ত ৰাগত গোৱা হৰি হেৰ ৰে পখিল হৰ জীৱনটো বেলেগ কথা। বাচি আছো কাৰণে আজি ক'ৰ পৰা ইয়ালৈ আহিছো, আপোনালোকে সকলোৰে নিজা কৰ্ম আছে, দায়িত্ব আছে, সংসাৰ আছে, কিন্তু সকলোৱে আমি এৰি এক ঈশ্বৰৰ নাম লোৱাৰ ইচ্ছা, এনেকুৱা ধৰ্মৰ কথাৰ কাৰণে কিন্তু হাবুডুবু খাই আমি ইয়াত ঘূৰি খাই পৰিছো। আজি যদি কোনোবাই কয় আধুকাৰ, তালৈ ইমান খং উঠিব, আনকি কেছ পৰ্যন্ত যাব, মকৰ্দমাত যাব, 2 চৰ ঘূৰাই দিব। কিন্তু আমি কোনো একো নোকোৱাকৈ ইয়াত আধুকাৰ, কি ডাঙৰ কথা। বৰ বৰ বিজ্ঞজন, বৰ বৰ জ্ঞানীজন, বৰ বৰ আৰ্টিজনে আমি শ্ৰীহৰি শ্ৰীচৰণত আমি আঁঠু লওঁ। কোনো একো নকয়, অকপটভাৱে আমি আঁঠু লওঁ। এনে আঁঠুকাৰিনে? গতিকে এইটো হৈছে সংস্কাৰ, যি সংস্কাৰৰ কথা আছে। এই কিন্তু গোটেইখিনি জন্মৰ লগত জড়িত।
সেইকাৰণে প্ৰহ্লাদ আই বয়াৰবোৰ গৰ্ভত জন্মিছে ৰাক্ষস কুলত, কিন্তু গৰ্ভত থাকোঁতে প্ৰতিপাল হৈছে নাৰদৰ তত্ত্ব দৰ্শনৰ দ্বাৰা। সেইকাৰণে গৰ্ভাৱস্থা পৃথিৱীত কৈছে ভাগৱত কথাভাষ্যকাৰবিলাকে যে এনে কোনো ইউনিভাৰ্চিটি নাই পৃথিৱীত যিয়ে নেকি মাতৃগৰ্ভত যি শিক্ষা লাভ কৰিব তাত আৰু পুনৰাই দিব পাৰিব। মাতৃগৰ্ভ শিক্ষা আচল কঠীয়াতলি। সেইকাৰণে আজিও বাপজনাই পৃথ্বীমাতৃৰ নামত হয়তো উৎসৱ